নমস্কাৰ স্বাগতম জনাইছো আপুনি চাই আছে খবৰ সবিশেষ আৰু এই মুহূৰ্তৰ গুৰুত্বপূৰ্ণ খবৰ আমি জনাম ডিব্ৰুগড়ত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ বিমান যাত্ৰাত ঘটিল অঘটন 45 মিনিট সময় আকাশ মাৰ্গতে উৰি থাকিবলগীয়া হ'ল এই বিমানখনে যিখন বিমানত আছিল মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল প্ৰতিকূল বতৰৰ বাবে দীৰ্ঘ সময় ধৰি উৰি থাকিবলগীয়া হ'ল বিমানখন প্ৰবল ধুমুহা বৰষুণৰ বাবে বিমানৰ অৱতৰণত বাধা আছিল আৰু 45 মিনিটৰ পিছত অৱশেষত পাইলটে অৱতৰণ কৰিলে বিমানখন নৱনিৰ্মিত বাইপাছ উদ্বোধন কৰিবলৈ ডিব্ৰুগড়ত উপস্থিত হৈছে মুখ্যমন্ত্ৰী গৰাকী কিন্তু মুখ্যমন্ত্ৰী ডিব্ৰুগড় ভ্ৰমণৰ সময়ছোৱাত আকাশ মাৰ্গতে মুখ্যমন্ত্ৰী গৰাকীয়ে প্ৰায় 45 সময় ধৰি থাকিবলগীয়া হ'ল বিমান যাত্ৰাত লাগিল অথন্তৰ বিমান যাত্ৰাত ঘটিল অঘটন প্ৰায় 45 মিনিট আকাশ মাৰ্গতে উৰি থাকিলে বিমানখন যিখন বিমানত আছিল মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল প্ৰতিকূল বতৰৰ বাবে দীৰ্ঘ সময় ধৰি উৰি থাকিল বিমানখন আৰু প্ৰবল ধুমুহা বৰষুণৰ বাবে বিমানৰ অৱতৰণত কিছু বাধা আহি পৰিল আৰু তাৰ পিছতে বিমানখন অৱতৰণ কৰিব পৰা নগল 45 মিনিট সময় উৰি থাকিল আকাশত 45 মিনিটৰ পিছত পাইলটে অৱতৰণ কৰিলে বিমানখন নৱনিৰ্মিত বাইপাছ উদ্বোধন কৰিবলৈ ডিব্ৰুগড় গৈছিল মুখ্যমন্ত্ৰী গৰাকী পৰৱৰ্তী খবৰ ফেব্ৰুৱাৰীৰ পৰা জুবিনে আৰম্ভ কৰিব নতুন চলচ্চিত্ৰ নিৰ্মাণৰ কাম হিন্দী ভাষাত জুবিনে নিৰ্মাণ কৰিব পৰৱৰ্তী ছবিখন মঙলবাৰে এই কথা ঘোষণা কৰে জুবিন গাৰ্গে কাইলৈ জুবিনৰ জন্মদিনৰ আগদিনা মহানগৰীৰ আয়ুৰচন্দ্ৰা হস্পিটেলৰ ৰোগীসকলৰ সৈতে কিছু সময় কটালে ৰোগীসকলৰ মাজত ফলমূল বিতৰণ কৰিলে জনপ্ৰিয় শিল্পীগৰাকীয়ে নতুন বছৰত লোৱা পৰিকল্পনাৰ কথাও লগতে সদৰি কৰিলে যুৱ প্ৰজন্মৰ হাতৰব জুবিনে সৰু অনুষ্ঠান আয়ুৰচন্দ্ৰত আমি জন্মদিন পালন আৰু এটা বছৰ মোৰ কমপ্লিট হ'ল জীৱনৰ বছৰটো শেষ হৈ উঠিছে লাহেকৈ নতুন বছৰ আহিব অহা বছৰ নতুন বছৰত সকলোৰে ভাল হওক সেইটোৱে কামনা কৰোঁ এই বছৰটো ইমান বেয়া গ'ল সেইটো আকৌ ঘূৰি নাহক তাকে কামনা কৰিছোঁ আৰু নতুন বছৰটোত আমি নতুন পৰিকল্পনাৰে নতুন ভাল কাম কৰি যাম তাকে আশা কৰিলোঁ আৰু সকলোৰে সহযোগিতা কামনা কৰিছোঁ আৰু নতুন কিছুমান প্ৰচেষ্টা আছে মোৰ নতুন প্লেনছ আছে নতুন বছৰ সকলোৱে গম পাব লাহে ধীৰে মই ক'ম তেতিয়া আৰু সকলোৰে সহযোগিতা কামনা কৰিছোঁ এখন নতুন চিনেমা মই চাগে ফেব্ৰুৱাৰীত ষ্টাৰ্ট কৰিম আকৌ হিন্দী এখন চিনেমা কৰিম বুলি ভাবিছোঁ অলপ বেলেগ ধৰণৰ ষ্টৰী এটা লৈ সকলোৱে গম পাইছে আমি বৃন্দাবন ছুপাৰ মাৰ্ট বুলি এটা প্ৰতিষ্ঠান আৰম্ভ কৰিম গোটেই অসমত আমাৰ লোকেল বস্তু লৈ আমাৰ প্ৰডাক্ট লৈ গতিকে জানুৱাৰী মানৰ পৰা তাৰ কামো আছে আমাৰ ঘূৰিব লাগিব আৰু তাৰপিছত চাওঁচোন নতুন বছৰত আৰু যি চিন্তা আহে নতুন পৰিকল্পনা আহে কৰি যাম এখন ডুমডুমা ফিলবাৰী সংযোগী গড়কাপ্তানি পথৰ বৰডুবিত পুনৰ ডকাইতিৰ ঘটনা সংঘটিত হৈছে দুটাকৈ ডকাইতে লুটিছে এগৰাকী শিক্ষকৰ বেংকৰ পাছবুক মোবাইল ফোন এটিএম কাৰ্ডৰ লগতে মটৰচাইকেলৰ চাবি কাঢ়ি নিছে শিক্ষকজনক চোকা অস্ত্ৰ দেখুৱাইছিল আৰু তাৰ পিছতে ডকাইতৰ দলে চলালে লুটপাট ডুমডুমাৰ ভাৰতীয় ষ্টেট বেংকৰ পৰা ঘৰলৈ গৈ আছিল ভুলুক শইকীয়া নামৰ শিক্ষকজনে ফিলবাৰী আৰক্ষী থানাত ইতিমধ্যে এজাহাৰ এখন দাখিল কৰিছে সৰুক্ষেত্ৰীৰ বালাপাৰা জোৱাৰ মুকলিকৈ বেহা বহিছে আৰক্ষীৰ নাকৰ সন্মুখতে চলিছে এই মুকলি জোৱা আৰক্ষী চকীৰ 200 মিটাৰ দূৰত্বত জোৱাৰ আড্ডাক লৈ সচেতন মহলৰ মাজত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে বিগত 3 দিন ধৰি চলি আছে জোৱাৰ আড্ডা সৰুক্ষেত্ৰীৰ ঘটনা সৰুক্ষেত্ৰীৰ বালাপাৰাৰ এই ঘটনা য'ত জোৱাৰ মুকলিকৈ বেহা বহিছে মুকলি আড্ডা বহিছে জোৱাৰ আৰক্ষীৰ নাকৰ তলতে এই ঘটনা সংঘটিত হৈছে আৰক্ষী চকীৰ 200 মিটাৰ দূৰত্বত এই জোৱাৰ আড্ডাক লৈ সচেতন ৰাইজৰ মাজত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে বিগত 3 দিন ধৰি চলি আছে এই জোৱাৰ আড্ডা ৰানেক ব্ৰেকিং নিউজ এই মুহূৰ্তত 17 ডিচেম্বৰত তিৱা স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচন 19 ডিচেম্বৰত হ'ব নিৰ্বাচনৰ ভোট গণনা মনোনয়ন পত্ৰ দাখিলৰ অন্তিম দিন হৈছে 25 নৱেম্বৰ 26 নৱেম্বৰত হ'ব মনোনয়ন পত্ৰৰ পৰীক্ষা মনোনয়ন পত্ৰ প্ৰত্যাহাৰৰ দিন হৈছে 28 নৱেম্বৰ পুনৰ এবাৰ জনাইছো আনেক ব্ৰেকিং নিউজ এই মুহূৰ্তত জনাম 17 ডিচেম্বৰত তিৱা স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনৰ দিন ঘোষণা কৰা হৈছে 19 ডিচেম্বৰত হ'ব নিৰ্বাচনৰ ভোট গণনা মনোনয়ন পত্ৰ দাখিলৰ অন্তিম দিন 25 নৱেম্বৰ আনহাতে 26 নৱেম্বৰত হ'ব মনোনয়ন পত্ৰৰ পৰীক্ষা মনোনয়ন পত্ৰ প্ৰত্যাহাৰৰ দিন হৈছে 28 নৱেম্বৰ খবৰ ধাৰা অব্যাহত ৰাখিম সময়ত আছমু বিৰতিৰ
পুনৰ স্বাগতম জনাইছো। চিৰাঙত নাচিবাগী নিৰ্বাচনী প্ৰচাৰ চলালে UPPLৰ সভাপতি প্ৰমোদ বড়োৱে। কাজলগাঁৱত UPPLৰ এখন বিশাল নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰি BPF দল 9খন আসনতে সীমাবদ্ধ হৈ থাকিব বুলি মন্তব্য কৰিলে। আনহাতে বিজেপিয়ে BPFৰে মিত্ৰতা জেদ প্ৰসংগত সম্পৰ্কে সভাপতিগৰাকীয়ে প্ৰতিক্ৰিয়া এই ধৰণে ব্যক্ত কৰিছে যে হাগ্ৰামা মহিলাৰীৰ স্বেচ্ছাচাৰিতা আৰু ভ্ৰষ্টাচাৰৰ বাবে কংগ্ৰেছৰ দৰে বিজেপিয়েও মিত্ৰতা ত্যাগ কৰিবলৈ বাধ্য হৈছে। UPPL দলে 30খনৰো অধিক আসন লাভ কৰিব, পৰিষদ এই ধৰণে গঠন কৰিব বুলি বড়োৱে সংবাদ মাধ্যমৰ আগত দাবী কৰে। যিটো BTCৰ যিটো দুৰ্নীতি অপশাসন যোৱা 17 বছৰত হাগ্ৰামা মহিলাৰীয়ে ৰাইজক যিটো লুণ্ঠন কৰিলে, ঠগ প্ৰবঞ্চনা কৰিলে, ৰাইজক যিটো বঞ্চিত কৰিলে, ইয়াৰ কাৰণে ৰাইজে এতিয়া প্ৰতিশোধ ল'বলৈ গৈ আছে। আৰু এইবাৰ নিৰ্বাচনত BPFক মানে ছিংগল ডিজিট 10টা সিট BPFে নাপায়, ছিংগল ডিজিটত BPF থাকিব লাগিব। আৰু UPPLে 30টাতকৈ অধিক আসন লৈ পেলাই চৰকাৰ মানে কৰিবলৈ গৈ আছে। আৰু ইয়াৰ মূল কাৰণটো এইটোৱে কি আজি ৰাইজে দুৰ্নীতি ভ্ৰষ্টাচাৰ বিচৰা নাই, হিংসা বিচৰা নাই। যোৱা কামৰূপৰ সৰুলাহত এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে। এগৰাকী বোৱাৰীৰ ৰহস্যজনক আত্মহত্যাক লৈ এনে এটা পৰিস্থিতিৰ উদ্ভৱ হৈছে। স্বামী গৃহৰ চোতালতে মহিলাগৰাকীৰ মৃতদেহ সৎকাৰৰ চেষ্টা কৰিলে ৰাইজে। পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে আৰক্ষীয়ে লাঠিচালনা কৰিবলগীয়া হয়। এটা সময়ত মহিলাগৰাকীক স্বামীৰ পৰিয়ালে হত্যা কৰাৰ অভিযোগ তুলিছে পৰিয়ালৰ লোকে। অভিযুক্ত হত্যাকাৰী কাৰ্তিক দাসক গ্ৰেপ্তাৰ কৰিছে ইতিমধ্যে আৰক্ষীয়ে। 18 নৱেম্বৰৰ পৰা 21 নৱেম্বৰলৈ গুৱাহাটীৰ ৱায়াৰলেছৰ নগেন হাজৰিকা টেবল টেনিছ ফাউণ্ডেশ্যনত অনুষ্ঠিত হ'ব দ্বিতীয় বৰ্ষৰ ছয়দা দানিছা টাস্কি প্ৰিমিয়াৰ লীগ টেবল টেনিছ প্ৰতিযোগিতাখন। প্ৰতিযোগিতাখনত 16টা দলৰ প্ৰায় 50গৰাকীকৈ খেলুৱৈ অংশগ্ৰহণ কৰিব। খুবেই ভাল হ'ব আৰু আমি ভাবোঁ মানে যোৱা বছৰ আমি যেনেকৈ ভাবিছিলোঁ তাতকৈ এইবাৰ আমি আৰু বেছি মানে পাব্লিচিটি পাইছোঁ খেলখনক লৈ। আৰু এইবাৰ আমাৰ ইয়াতে ইণ্ডিয়া লেভেলৰ মানে ৰেংক থকা প্লেয়াৰ 6টা প্লেয়াৰ আছে আমাৰ ইয়াত এতিয়া এইবাৰ লেগত। আৰু বাকী অসমৰ বিভিন্ন মানে জিলাৰ পৰা যিখিনি প্ৰতিযোগিতা আহিছে তেওঁলোকেও মানে অসমৰ মানে খুব মানে সুদক্ষ খেলুৱৈ আৰু মানে টপ ৰেংকৰ প্লেয়াৰ চব নাম্বাৰ 1 নাম্বাৰ 2 এনেকুৱা প্লেয়াৰ চব আহিছে। আৰু এইবাৰ আমি ভাবোঁ আগতকৈ মানে বেছি ভাল হ'ব। ল'ৰা ছোৱালী মিক্স হৈ পেলাই টিমবোৰ হয়। চ' সেইটো ফৰ্মেটত তেওঁলোকে বিৰাট এনজয় কৰিলে। তেতিয়া আমি ঠিক কৰিলোঁ যে এই বস্তুটো আমি সদায় কণ্টিনিউ কৰিম। এইখন আমাক অহাকালিৰ পৰা আৰম্ভ আৰু 21 তাৰিখে শেষ হ'ব আবেলি গধূলি। আমাৰ 16টা টিম আৰু গোটেই অসমৰ চব ডিষ্ট্ৰিক্টৰে প্লেয়াৰ আছে ইয়াত। জাকে জাকে ছাত্ৰীৰে ভৰি পৰিছে GS ৰোড। মহানগৰীৰ ব্যস্ততম অঞ্চলত দেখা গৈছে ছাত্ৰীসকলক। এখনৰ পিছত আনখন স্কুটি বাইকৰ ডিলাৰৰ সন্মুখত ভিৰ কৰিছেহি উৎসুক ছাত্ৰীসকলে। পিছে কিয় বাৰু এনেকৈ ছাত্ৰীসকল গোট খাইছেহি মহানগৰীত? হঠাৎ GS ৰোডৰ পদপথত তীব্ৰ ভিৰ। কিন্তু কিহৰ বাবে ভিৰ ব্যস্ততাপূৰ্ণ GS ৰোডত? স্কুটিৰ বাবে আহিছোঁ। স্কুটিৰ ডকুমেণ্ট ছাবমিট কৰিব আহিছোঁ। ধেমাজিৰ পৰা। হয়, উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত প্ৰথম বিভাগত উত্তীৰ্ণ ছাত্ৰীসকলক ৰাজ্য চৰকাৰে প্ৰদান কৰিব একোখনকৈ স্কুটি। ৰাজ্যৰ 22,000 ছাত্ৰীক স্কুটি প্ৰদান কৰাৰ বাবে যুঁজা চলাইছে ৰাজ্য চৰকাৰে। তাৰ বাবে মহানগৰীৰ 3টাকৈ ডিলাৰত নথি পত্ৰ পূৰণৰ বাবে সোমবাৰে ভিৰ কৰিলেহি ছাত্ৰীসকলে। কামৰূপ মেট্ৰ' আৰু গ্ৰাম্যৰ ছাত্ৰীসকলক যাৱতীয় নথি পত্ৰ দেখুওৱাৰ বাবে পিকো, হাই স্পীড আৰু ব্ৰিজ মোহন ডিলাৰক দিয়া হৈছে দায়িত্ব। আপোনাৰ ডিলাৰ ৱাইজ ডিষ্ট্ৰিক্ট ৱাইজ আপোনাৰ ডিভাইড কৰি দিয়া গৈছে। 22,000 স্কুটাৰ হ'ব, যিবোৰ ফাৰ্ষ্ট ডিভিজন হায়াৰ ছেকেণ্ডেৰী হৈছে তেওঁলোকৰ কেণ্ডিডেটবোৰে পাব। তাৰ ভিতৰত আমাৰ গুৱাহাটী ডিলাৰৰ ভিতৰত হাই স্পীড, পিপকো আৰু ডিআৰ বিজমন আছে। আমাৰ ডিআৰ বিজমনৰ 1830খন গাড়ী এলট কৰা হৈছে, য'ত ৰুৰেলৰ গোটেই 1217 আৰু কামৰূপৰ 600+ আছে। তো এইখিনি আপোনাৰ প্ৰথমে আমি তেওঁলোকক ডকুমেণ্টছখিনি ছাবমিট কৰি আছোঁ জাষ্ট ৰেজিষ্ট্ৰেশ্যন আৰু ইঞ্চুৰেঞ্চৰ কাৰণে। ৰেজিষ্ট্ৰেশ্যন ইঞ্চুৰেঞ্চ হোৱাৰ পিছত তেওঁলোকক ষ্টুডেণ্টাছ কলেজ হাজো আৰু বিবৰুৱা কলেজত তেওঁলোকক ডেট ৱাইজ মাতা হ'ব, তেওঁলোকক মানে ইনফৰমেশ্যন দিয়া হ'ব আৰু তেওঁলোকে তাৰ পৰা ডেলিভাৰী ল'ব।
যাৱতীয় সকলো নথিপত্ৰ দেখুৱাৰ পিছত 22 নৱেম্বৰৰ পৰা আৰম্ভ হ'ব স্কুটি বিতৰণ প্ৰক্ৰিয়া। মুখ্যমন্ত্ৰী আৰু শিক্ষামন্ত্ৰীৰ উপস্থিতিত প্ৰথম 20 গৰাকী ছাত্ৰীক আনুষ্ঠানিকভাৱে মঞ্চত প্ৰদান কৰা হ'ব এই বঁটা। তাৰ পিছত পৰ্যায়ক্ৰমে জিলা ভিত্তিত প্ৰদান কৰা হ'ব স্কুটি। কামৰূপ জিলাৰ গ্ৰাম্য ছাত্ৰীসকলক হাজোৰ সুৰেন দাস কলেজ আৰু কামৰূপ মেট্ৰৰ ছাত্ৰীসকলক বি বৰুৱা কলেজত প্ৰদান কৰা হ'ব স্কুটি। উল্লেখ্য যে দিৱালী আৰু ধনতেৰেছৰ বাবে ডিলাৰসমূহ বন্ধ থকাৰ বাবে এক অসুবিধাৰ সন্মুখীন হৈছিল ছাত্ৰীসকল আৰু অভিভাৱকসকলৰ মাজত। কেমেৰাত অঞ্জন ডেকাৰ সহায়ত হীৰকজ্যোতি মালাকাৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। 7 ডিচেম্বৰৰ পৰা বিটিচিৰ নিৰ্বাচন। দুটা পৰ্যায়ত অনুষ্ঠিত হ'ব নিৰ্বাচন। 7 ডিচেম্বৰত বাক্সা আৰু ওদালগুৰি জিলাত ভোটগ্ৰহণ অনুষ্ঠিত হোৱাৰ বিপৰীতে 10 ডিচেম্বৰত কোকৰাঝাৰ আৰু চিৰাং জিলাত অনুষ্ঠিত হ'ব ভোটগ্ৰহণ। 12 ডিচেম্বৰত হ'ব নিৰ্বাচনৰ ভোট গণনা। এই প্ৰতিবেদন আগবঢ়াই বিদায় লম বাতৰিৰ পৰা। ধন্যবাদ। ঘোষণা হ'ল বিটিচি নিৰ্বাচনৰ দিন। দুটা পৰ্যায়ত অনুষ্ঠিত হ'ব বিটিচি নিৰ্বাচনৰ ভোটগ্ৰহণ। 7 ডিচেম্বৰত অনুষ্ঠিত হ'ব প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ। 10 ডিচেম্বৰত অনুষ্ঠিত হ'ব দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ। প্ৰথম পৰ্যায়ত বাক্সা আৰু ওদালগুৰি জিলাত অনুষ্ঠিত হ'ব ভোটগ্ৰহণ। কোকৰাঝাৰ আৰু চিৰাং জিলাত দ্বিতীয় পৰ্যায়ত অনুষ্ঠিত হ'ব ভোটগ্ৰহণ। নিৰ্বাচনৰ দিন ঘোষণাৰ পাছতে ৰাজনৈতিক দলসমূহৰ মাজত তীব্ৰ ৰূপত বৃদ্ধি পাইছে তৎপৰতা। ইলেকশ্যন কমিশ্যনক আমি আদৰণি জনাইছোঁ। তেওঁলোকে এট লাষ্ট আফটাৰ লং 9 মান্থছ তেওঁলোকে ইলেকশ্যনৰ তাৰিখ ঘোষণা কৰিছে। দুটা টাৰ্মতে হ'ব লাগে সেইটো আমিও বিচাৰি আছোঁ, কাৰণ কৰোণা ভাইৰাছৰ এটা পৰিৱেশ আছিলে আৰু আনপিনেদি ভালকৈ যদি শান্তি ফ্ৰী এণ্ড ফেয়াৰ নিৰ্বাচন হ'ব লাগে, তো দুটা ফেজত হোৱাটোৱে ভাল, আমি সেইটোকো বিচাৰিছোঁ। এইবেলে বিটিচি নিৰ্বাচনত মুখ্য ভূমিকা গ্ৰহণ কৰিব হাগ্ৰামা মহিলাৰী নেতৃত্বাধীন BPF, প্ৰমোদ বড়ো নেতৃত্বাধীন UPPL আৰু ভাৰতীয় জনতা পাৰ্টীয়ে। নিৰ্বাচনত অন্যতম ভূমিকা ল'ব সাংসদ নৱশৰণীয়াৰ গণসুৰক্ষা পাৰ্টীয়েও। 12 ডিচেম্বৰত অনুষ্ঠিত হ'ব বিটিচি নিৰ্বাচনৰ ভোট গণনা। উল্লেখযোগ্য যে কৰোনা মহামাৰীৰ বাবে স্থগিত ৰখা হৈছিল বিটিচি নিৰ্বাচন। বৰ্তমান ৰাজ্যপালৰ শাসনৰ অধীনত আছে বিটিচি। কোকৰাঝাৰৰ পৰা আন্তিগিৰি নাৰ্জাৰীৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট।